ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে অসম চৰকাৰে 2026-27 বৰ্ষৰ বাজেট দাখিল কৰিছে। কিন্তু এই বাজেটত আপোনাৰ বাবে আচলতে কি আছে? অৰুণোদয় আঁচনি ধন বৃদ্ধি হ'লনে নাই? CM-triple মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি নতুন আবেদন কেতিয়া হ'ব? কৃষক, যুৱক, যুৱতী, মহিলা, চাকৰি বিচাৰি থকা লোক বা সাধাৰণ পৰিয়াল কাৰ কিমান লাভ হ'ব? সামাজিক মাধ্যমত ইতিমধ্যে বহু ধৰণৰ খবৰ ভাইৰেল হৈ আছে যে কোনোবাই কৈছে নতুন ধন ঘোষণা হৈছে, কোনোবাই কৈছে নতুন আবেদন আৰম্ভ হৈছে। কিন্তু এইবোৰৰ মাজত আচল সত্যটো কি? আজিৰ ভিডিঅ'ত মই আপোনালোকক সহজ ভাষাত অসম বাজেট 2026-27 বৰ্ষৰ সকলোতকৈ ওপৰত থকা 5টা আঁচনি আৰু খবৰৰ বিষয়ে আজি আপোনালোকক ক'ম। কল্যাণমূলক আঁচনিসমূহৰ বাবে চৰকাৰে কি পৰিকল্পনা কৰিছে, যুৱক যুৱতীৰ বাবে উদ্যোগ আৰু আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত কি দিশ দিয়া হৈছে, কৃষি শক্তি, শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে কি লক্ষ্য ৰখা হৈছে। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা, কোনবোৰ বিষয় বাজেটত উল্লেখ আছে আৰু কোনবোৰ বিষয় এতিয়াও চৰকাৰীভাৱে ঘোষণা হোৱা নাই। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তো নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনাৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ 1 নম্বৰ বাজেটলৈ। এই বাজেটৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে কল্যাণমূলক আঁচনিসমূহৰ ওপৰত, অৰ্থাৎ চৰকাৰে এনে আঁচনিবোৰ চলাই নিবলৈ ধনৰ ব্যৱস্থা কৰিছে, যিবোৰৰ জৰিয়তে দৰিদ্ৰ পৰিয়াল, মহিলা, কৃষক, বৃদ্ধ, ছাত্ৰ ছাত্ৰী আৰু অন্যান্য যোগ্য হিতাধিকাৰীয়ে সহায় লাভ কৰিব পাৰে। ইয়াৰ অৰ্থ এইটোৱে নহয় যে প্ৰত্যেক আঁচনিক নতুন ধন, নতুন আবেদন বা নতুন হিতাধিকাৰীৰ নিশ্চিতভাৱে ঘোষণা কৰা হৈছে, বৰঞ্চ চৰকাৰে এই ধৰণৰ কল্যাণমূলক কাৰ্যসূচী চলাই নিয়াৰ বাবে বাজেটত প্ৰয়োজনীয় ধনৰ ব্যৱস্থা কৰিছে। উদাহৰণস্বৰূপে আমি যদি ক'বলৈ যাওঁ, যদি অৰুণোদয় আঁচনি চলি থাকে তেন্তে সেই আঁচনিৰ বাবে চৰকাৰে বাজেটত ধন সংৰক্ষণ কৰে, যাতে যোগ্য হিতাধিকাৰীসকলে নিয়মীয়াকৈ আঁচনিবোৰ পাই থাকে। মহিলা, শিশু, বৃদ্ধ বা বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে চলি থকা সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবেও বাজেটত ধনৰ ব্যৱস্থা কৰা হয়। স্বাস্থ্য, শিক্ষা, পুষ্টি আৰু সামাজিক সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিভাগেও এই বাজেটৰ পৰা আবণ্টন লাভ কৰে। সেয়েহে কল্যাণমূলক আঁচনিত গুৰুত্ব বুলি ক'লে ইয়াৰ মূল অৰ্থ হৈছে চলিত আৰু অনুমোদিত সামাজিক কল্যাণমূলক কাৰ্যসূচীসমূহ অব্যাহত ৰাখিবলৈ আৰু প্ৰয়োজন অনুসৰি শক্তিশালী কৰিবলৈ চৰকাৰে আৰ্থিক ব্যৱস্থা কৰিছে। যদি কোনো নিৰ্দিষ্ট আঁচনি যেনে CM-triple, অৰুণোদয়, PM কিষাণ নতুন আবেদন বা নতুন হিতাধিকাৰী ঘোষণা কৰা হয়, তেন্তে সেই তথ্য সাধাৰণতে পৃথক চৰকাৰী জাননী বা বিভাগীয় জৰিয়তে নিশ্চিত কৰা হয়। এতিয়া আহিছোঁ 2 নম্বৰ বাজেটলৈ, মানে উদ্যোগ আৰু আত্মনিৰ্ভৰ অসম। এই বাজেটত উদ্যোগ আৰু আত্মনিৰ্ভৰশীল অসমৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে যুৱক যুৱতীসকলক কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ নহয়, নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰিবলৈ উৎসাহিত কৰা। আত্মনিৰ্ভৰশীল মানে কি? আত্মনিৰ্ভৰশীল মানে হৈছে নিজৰ আয় নিজে সৃষ্টি কৰা। উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ, কোনোবাই হাঁহ কুকুৰা পালন কৰিছে, ছাগলী পালন কৰিছে, ডায়েৰী ফাৰ্ম খুলিছে, দোকান খুলিছে, অনলাইন ব্যৱসায় বা খাদ্য প্ৰক্ৰিয়াকৰণ সৰু উদ্যোগ আৰম্ভ কৰে, তেন্তে তেওঁ আত্মনিৰ্ভৰশীল হোৱাৰ দিশে আগবাঢ়ে। উদাহৰণস্বৰূপে ধৰি লওক, ৰাহুল নামৰ এজন যুৱকে 2 লাখ টকাৰ এখন ছাগলী ফাৰ্ম পালন প্ৰকল্প আৰম্ভ কৰিব বিচাৰিছে। চৰকাৰৰ কোনো উদ্যোগ সহায়ে আঁচনিৰ অধীনত তেওঁ প্ৰশিক্ষণ, ঋণ বা আৰ্থিক সহায় পালে তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু পিছলৈ আন লোককো তেওঁ কৰ্মসংস্থাপন দিব পাৰে। এই বাজেটৰ অৰ্থ কি? চৰকাৰে উদ্যোগ, দক্ষতা বিকাশ আৰু বিনিয়োগৰ বাবে ধনৰ ব্যৱস্থা কৰিছে, যাতে ভৱিষ্যতে অধিক ব্যৱসায় সৃষ্টি আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ পায়। ইয়াৰ অৰ্থ এইটোৱে নহয় যে সকলো যুৱক যুৱতীয়ে এতিয়াই ধন পাব বা নতুন আবেদন আৰম্ভ হৈছে। কোন আঁচনিৰ অধীনত কোনে কি লাভ কৰিব, কেতিয়া আবেদন আৰম্ভ হ'ব আৰু কি নিয়ম থাকিব, সেইবোৰ পৃথকভাৱে চৰকাৰী জাননী বা বিভাগীয় জৰিয়তে প্ৰকাশ কৰা হয়। সেয়ে বাজেটৰ উদ্যোগ আৰু আত্মনিৰ্ভৰশীলৰ ওপৰত গুৰুত্ব দিয়াটো ভৱিষ্যতৰ উন্নয়ন আৰু
কৰ্মসংস্থাপনৰ দিশত এক ইতিবাচক পদক্ষেপ বুলি ক'ব পাৰি। এতিয়া আহিছোঁ 3 নম্বৰ বাজেটলৈ। 3 নম্বৰ বাজেটটো হৈছে শক্তি খণ্ডত বৃহৎ বিনিয়োগ। এই বাজেটত শক্তি খণ্ড মানে পাৱাৰ ছেক্টৰ বিশেষ গুৰুত্ব দিয়া হৈছে। চৰকাৰে বিদ্যুৎ উৎপাদন বৃদ্ধি, নতুন সঞ্চালন ব্যৱস্থা নিৰ্মাণ আৰু নৱনীকৰণযোগ্য শক্তি যেনে সৌৰ শক্তি আৰু অন্যান্য পৰিকল্পনাৰ শক্তিৰ উন্নয়নৰ লক্ষ্য ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ লাভ কি হ'ব? ধৰি লওক আপোনাৰ গাঁৱত সঘনাই বিদ্যুৎ যায় বা ভল্টেজ কম থাকে। যদি নতুন বিদ্যুৎ উপকেন্দ্ৰ, নতুন বিদ্যুৎ লাইন বা সঞ্চালন ব্যৱস্থা নিৰ্মাণ কৰা হয়, তেন্তে বিদ্যুৎ যোগান অধিক স্থিৰ হ'ব, লোড শ্বেডিং কমিব পাৰে, ঘৰ, দোকান আৰু সৰু উদ্যোগসমূহে অধিক সুবিধা লাভ কৰিব। গুৰুত্বপূৰ্ণ কথাটো হ'ল বাজেটত বৃহৎ বিনিয়োগৰ লক্ষ্য ঘোষণা কৰাৰ অৰ্থ এইটোৱেই নহয় যে সকলো প্ৰকল্প তৎক্ষণাত আৰম্ভ হ'ব। কোন অঞ্চলত কি প্ৰকল্প হ'ব, কিমান ধন ব্যয় হ'ব আৰু কেতিয়া কাম আৰম্ভ হ'ব, সেইবোৰ সংশ্লিষ্ট বিভাগে পিছত পৃথকভাৱে ঘোষণা কৰে। সেয়ে শক্তি খণ্ডত বিনিয়োগৰ মূল লক্ষ্য হৈছে অসমত অধিক নিৰ্ভৰযোগ্য, আধুনিক আৰু বিদ্যুৎ ব্যৱস্থা গঢ়ি তোলা, যাৰ সুফল জনসাধাৰণ, কৃষক, ব্যৱসায়ী আৰু উদ্যোগসকলে লাভ কৰিব। এতিয়া আহিছোঁ 4 নম্বৰ বাজেটলৈ। 4 নম্বৰ বাজেটটো হৈছে আন্তঃগাঁথনি উন্নয়ন। এই বাজেটত আন্তঃগাঁথনি উন্নয়ন বিশেষ গুৰুত্ব দিয়া হৈছে। আন্তঃগাঁথনি উন্নয়ন বুলিলে ৰাস্তা, দলং, চৰকাৰী অট্টালিকা, পানী যোগান, বিদ্যুৎ, নগৰ উন্নয়ন, ড্ৰেইনেজ আৰু জনসাধাৰণৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় অন্যান্য সুবিধাসমূহ। ইয়াৰ দ্বাৰা কি লাভ হ'ব আপোনাৰ? ধৰি লওক এখন গাঁৱৰ পৰা ওচৰৰ বজাৰলৈ যোৱা ৰাস্তা বৰ বেয়া। বৰষুণৰ সময়ত যান বাহন চলোৱাটো কঠিন হয়। যদি চৰকাৰে সেই ৰাস্তাটো নতুনকৈ নিৰ্মাণ বা মেৰামতি কৰে, তেন্তে কৃষকে সহজে নিজৰ শস্য বজাৰলৈ নিব পাৰিব, এম্বুলেন্স বা স্কুল বাছ সহজে চলাচল কৰিব পাৰিব, যাত্ৰাৰ সময়ত আৰু খৰচ দুয়োটাই কমিব। ধৰি লওক কোনো নদীৰ ওপৰত নতুন দলং নিৰ্মাণ হ'ল। আগতে য'ত ফেৰী বা দীঘলীয়া বাট আপোনালোকে ব্যৱহাৰ কৰিবলগীয়া হৈছিল, এতিয়া কম সময়তে গন্তব্যস্থান আপোনালোকে পাব পাৰিব। ইয়াৰ ফলত ব্যৱসায়, শিক্ষা আৰু স্বাস্থ্যসেৱা লাভান্বিত হ'ব। নগৰ উন্নয়নৰ ক্ষেত্ৰত এই ধৰণৰ জৰিয়তে নতুন ৰাস্তা, ড্ৰেইনেজ ব্যৱস্থা, খোৱাপানী যোগান, পথ পাতি আৰু অন্যান্য নাগৰিক সুবিধা উন্নত কৰাৰ লক্ষ্য ৰখা হৈছে। এতিয়া আহিছোঁ 5 নম্বৰ বাজেটলৈ। 5 নম্বৰ বাজেটটো হৈছে কৃষি খণ্ড। এই বাজেটত কৃষি খণ্ড বিশেষ গুৰুত্ব দিয়া হৈছে। অসমৰ অধিকাংশ লোকেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ সৈতে জড়িত। সেইবাবে কৃষকৰ আয় বৃদ্ধি, উৎপাদন বৃদ্ধি আৰু আধুনিক কৃষি ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য বাজেটত উল্লেখ কৰা হৈছে। ইয়াৰ সাধাৰণ অৰ্থ হ'ল চৰকাৰে কৃষকসকলক উন্নতমানৰ বীজ, আধুনিক কৃষি সঁজুলি, জলসিঞ্চন ব্যৱস্থা, সংৰক্ষণ সুবিধা, বজাৰৰ সংযোগ আৰু কৃষি প্ৰশিক্ষণৰ দৰে ক্ষেত্ৰত অধিক গুৰুত্ব দিব বিচাৰিছে, যাতে কম খৰচত অধিক উৎপাদন কৰিব পৰা যায়। উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ, ধৰি লওক এজন কৃষকে আগতে কেৱল ধান খেতি কৰিছিল। যদি তেওঁ চৰকাৰৰ প্ৰশিক্ষণৰ জৰিয়তে আধুনিক পদ্ধতি, উন্নত বীজ আৰু জলসিঞ্চনৰ সুবিধা লাভ কৰে, তেন্তে একেই মাটিৰ পৰা আগতকৈ অধিক উৎপাদন লাভ কৰিব পাৰে। আন এটা উদাহৰণ, ধৰি লওক এজন কৃষকে শাক পাচলি উৎপাদন কৰে। যদি ওচৰতে কোল্ড ষ্ট'ৰেজ বা সংৰক্ষণ ব্যৱস্থা থাকে, তেন্তে তেওঁ লগে লগে কম দামত বিক্ৰী কৰিবলগীয়া নহয় এই বস্তু বাহানিবোৰ। প্ৰয়োজন অনুসৰি পিছত ভাল দামত বজাৰত বিক্ৰী কৰিব পাৰে যদি কোল্ড ষ্ট'ৰেজ থাকে। আধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰ কৰিলে খেতিৰ সময় কম লাগে, শ্ৰমৰ খৰচ হ্ৰাস পায়, উৎপাদন বৃদ্ধি পাব পাৰে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।